অতি বিনে হৰি নাম জানিয়া লৈছত আজি বোলা ৰাম ৰাম হৰি ৰাম 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 হরে ও রাম হরে সর্বে সর্বকার্যেষু মাধব 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 এঞ্জেলা চাংমাই অসমৰ সংবাদ জগতৰ এটি উজ্জ্বল নক্ষত্ৰ। পূৰ্বতে প্ৰাগ নিউজ আৰু বৰ্তমান ND24ৰ বাতৰি পৰিৱেশিকা তথা অনুষ্ঠান প্ৰযোজক এঞ্জেলা চাংমায়ে এগৰাকী সুবক্তা হিচাপেও শ্ৰোতা দৰ্শকৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰিছে। লুইতৰ উত্তৰ পাৰৰ গোগামুখৰ জীয়ৰী এঞ্জেলা চাংমাই এয়া আমাৰ সন্মুখত এঞ্জেলা চাংমাই। শংকৰদেৱ সংঘয়ো তেখেতক আগবঢ়াইছে ত্ৰিবেণী মাধৱ ৰাজখোৱা যুৱ উৎকৰ্ষ বঁটা। ৰাজনৈতিক সামাজিক ধৰ্মীয় প্ৰতিটো বিষয়কে অতি সাৱলীলভাৱে উপস্থাপন কৰিবলৈ সক্ষম হোৱা এইগৰাকী প্ৰতিভাৱান যুৱ সাংবাদিকলৈ সপ্তসুৰে আগবঢ়াইছে আধ্যাত্মিক যুৱ সাংবাদিক বঁটা। বঁটা প্ৰদান কৰাৰ এই পবিত্ৰ ক্ষণত তেখেতৰ প্ৰতি আগবঢ়োৱা সম্বোধনী পত্ৰখনি আমি পাঠ কৰিবলৈ আগবাঢ়িছোঁ। সপ্তসুৰ আধ্যাত্মিক সাহিত্য সংস্কৃতি সাধনা কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শংকৰ মাধৱ সাৰ্বজনীন নামঘৰ নৱপুৰ বৰাগাধৈ টিপ্লিঙৰ আতিথ্যত আৰু অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত তৃতীয় দ্বিবাৰ্ষিক অধিৱেশন তাৰিখ 20/7/2024 স্থান শংকৰ মাধৱ সাৰ্বজনীন নামঘৰ নৱপুৰ বৰাগাধৈ টিপ্লিং দুলীয়াজান ডিব্ৰুগড় অসম। সপ্তসুৰ যুৱ আধ্যাত্মিক সাংবাদিক বঁটা 2024 অভিজ্ঞান পত্ৰ প্ৰতি শ্ৰীযুতা এঞ্জেলা চাংমাই বিশিষ্ট সাংবাদিক গুৱাহাটী। এতিয়া পৃথিৱী নতুন হ'ল, আকাশ নতুন হ'ল, পাতলিব মনৰ ভাগৰ, ৰং হ'লে হ'ব পাৰে ৰূপুৱালী চুলিৰ আগত, তথাপিতো এয়া মাথো সপোন দেখাৰ সময়, সঁচকি যোৱাৰ বাট ওলটি চোৱাৰ নহয়। সেই অগ্ৰজ প্ৰতিম সাৰস্বত পৰিক্ৰমাৰ পৰ্বৰ প্ৰতি সপ্তসুৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা যাচিলোঁ সুভাষা আৰু আলোক উজ্জ্বল অভিবাদন আন্তৰিকতাৰে। পোহৰ থেতুৱা লগা জাৰকো আওকাণ কৰি সূৰ্যই যেনেকৈ কুঁৱলী ফালি গোটেই পৃথিৱীক পোহৰ বিলাই, ঠিক সেইদৰে সাংবাদিকতাৰ দৰে পবিত্ৰ বৃত্তিক নিৰ্মজিত হৈও আপুনি অনুৰূপ ধৰণে আপোনাৰ কৃতকৰ্মৰে আমাক বাট দেখুৱাই আহিছে আৰু শিক্ষাৰ ক্ষেত্ৰখনত জ্ঞান আহৰণ কৰাৰ লগতে সমাজকো অনুপ্ৰেৰণাৰে অনুপ্ৰাণিত কৰি জ্ঞানৰ অৱধিৰে নৱ প্ৰজন্মক জগাই আহিছে। আপুনি তেজোদীপ্ত সমাজ সভ্যতাৰ সেই প্ৰিয়ানুজ সৃষ্টিৰ পথাৰত কৃষ্টিৰ কঠীয়াতলিক আপোনাৰ মহৎ বদন্যতাৰ বাবে সপ্তসুৰ আধ্যাত্মিক সাহিত্য সংস্কৃতি সাধনা কেন্দ্ৰৰ তৰফৰ পৰা আগবাঢ়িছোঁ সপ্তসুৰ যুৱ আধ্যাত্মিক সাংবাদিকতা বঁটা 2024। প্ৰিয় বৰষু, শেষত ভগ্নাংশৰ পৰা পূৰ্ণতাৰ সুদীৰ্ঘ প্ৰক্ৰিয়াত আপোনাৰ এই সাৰে থকাৰ চেতনাৰ সজিত কৰক সাৰ্থিক উদ্ভাস আৰু সুগীচিত আখৰা। আন্তৰিকতাৰে সপ্তসুৰ পৰিচালনা সমিতিৰ সভাপতি ৰাজীৱ শইকীয়া, পৰিচালক প্ৰাণ প্ৰতিম দত্ত, সম্পাদক পল্লৱ দত্ত, সপ্তসুৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশন উদযাপন সমিতিৰ সভাপতি লক্ষেশ্বৰ সোণোৱাল, ৰুবুল গগৈ সম্পাদক, শংকৰ মাধৱ সাৰ্বজনীন নামঘৰ পৰিচালনা সমিতিৰ সভাপতি কেশৱ ৰাইদিহিঙীয়া, সম্পাদক দ্বয় পুতুল গগৈ, হিৰণ্য গগৈ। কৃষ্ণ। এয়া আমাৰ মাজত উপস্থিত আছে এঞ্জেলা চাংমাই। তেখেতক সপ্তসুৰ পৰিয়ালৰ তৰফৰ পৰা এখনি চেলেং চাদৰ
এখনি সম্বৰ্ধনা পত্ৰ, এটি জাপি, এটি জাপিৰে তেখেতক সম্বৰ্ধনা জনাইছে। সপ্তসুৰ আধ্যাত্মিক সাহিত্য সাধনা কেন্দ্ৰৰ সকলো বিষয়ববীয়াই তেখেতক এই সন্মান ধৰিছে। কৃষ্ণ এটি ফুল পুলিও তেখেতক সন্মান জনাইছে। আধ্যাত্মিক যুৱ সাংবাদিক বঁটাটি প্ৰদান কৰিব সপ্তসুৰৰ পৰিচালক প্ৰাণপ্ৰতীপ দত্ত ডাঙৰীয়াই। কৃষ্ণ, আমি পোনপ্ৰথমবাৰৰ বাবে সপ্তসুৰ আধ্যাত্মিক সাহিত্য সংস্কৃতি সাধনা কেন্দ্ৰৰ তৰফৰ পৰা আধ্যাত্মিক শ্ৰেষ্ঠ যুৱ সাংবাদিকতাৰ বঁটা 2024 আমি বহু চিন্তা কৰি আমাৰ সন্মুখত যিগৰাকী আমাৰ সকলোৰে শ্ৰদ্ধাৰ শ্ৰীমতী এঞ্জেলা চাংমাই বাইদেউ আছে, তেখেতক আমি প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ। সকলোৱে এজাৱৰী আশীৰ্বাদ আৰু হাত চাপৰি আইসকলে উৰুলিৰে দবা শংখৰে যদি সকলোৱে আগবঢ়াই আমি সকলোৱে এবাক আশীৰ্বাদ ল'ম প্ৰভু ভগৱন্তৰ চৰণলৈ। কৃষ্ণ হৰে ও রাম হরে সর্বে সর্বকার্যেষু মাধব মাধব মাধব। আমি আৰু এভাগ তেখেতলৈ আগবঢ়াব বিচাৰিছোঁ। যিহেতু সপ্তসুৰৰ বুকুত 2024 চনৰ এটা জুন মাহৰ পবিত্ৰ ক্ষণত প্ৰাণ পাই উঠিছে সপ্তসুৰ সংগীত কলা একাডেমী। এই একাডেমীৰ অধ্যক্ষ আমাৰ শ্ৰদ্ধাৰ স্বপ্নালী বাইদেউ আছে। তেখেত এই সপ্তসুৰ সংগীত কলা একাডেমীৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰিছে আৰু আমি নিজে ইয়াৰ পৰিচালকৰ দায়িত্ব অৰ্পণ কৰি গ্ৰহণ কৰি আমি এই সপ্তসুৰৰ বুকুত নতুনকৈ জন্ম লাভ কৰিছোঁ। এই এটা অনুষ্ঠান, গতিকে আপোনালোকৰ সকলোৰে আশীৰ্বাদ হেৰুগত কৰি আমি পোনপ্ৰথমবাৰৰ বাবে এই এখনি সম্বৰ্ধনা পত্ৰ আমি তেখেতলৈ যুগুত কৰি আনিছোঁ। যিহেতু সময়ৰ খুব কম, গতিকে মই পাঠ কৰিবলৈ সময় কণ নাটনি, গতিকে আমি বাইদেউক আগতে আহিবলৈ অনুৰোধ জনাইছোঁ। বাইদেউ সকলোৱে আমি আগবঢ়াব পাৰিছোঁ। আমি কীৰ্তনৰ উপদেশত কি কৈছে? এই শুনা সভাসদ সাধু জনস্থিৰ মনে, এই লভিবা পৰম পদ শ্ৰৱণ কীৰ্তনে, মনুষ্যৰ শ্ৰেষ্ঠ ধৰ্ম এহি মানে মাত্ৰ, দেখিও বিচাৰি মহা ভাগৱত শাস্ত্ৰ, কলিত নাহিকে গতি বিনে হৰি নাম, জানিয়া লৈছ ত্যাজি বোলা ৰাম ৰাম, হৰি ৰাম ৰাম।